নমস্কাৰ দৰ্শক সকল জিঅ'জেব্ৰাত আয়তন নিৰ্ণয় মানে মেনচুৰেশ্যন ইন জিঅ'জেব্ৰাৰ ওপৰত এই টিউটৰিয়েলত আপোনাক স্বাগত জনাইছো এই টিউটৰিয়েলত আমি শিকিম ৰম্বাসৰ ক্ষেত্ৰফল মানে এৰিয়া আৰু পৰিসীমা মানে পেৰিমিটাৰ উলিওৱা গোলক মানে স্ফেয়াৰ আৰু শংকুৰ মানে কোণৰ পৃষ্ঠ ক্ষেত্ৰফল মানে সাৰফেস এৰিয়া উলিওৱা গোলক আৰু শংকুৰৰ আয়তন উলিওৱা আমি ধৰি লওঁ যে আপোনাৰ জিঅ'জেব্ৰা সম্পৰ্কে মৌলিক জ্ঞান আছে জিঅ'জেব্ৰাৰ ওপৰত প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক এই টিউটৰিয়েলটো ৰেকৰ্ড কৰাৰ বাবে আমি লিনাক্স অপাৰেটিং সিস্টেমৰ উবুন্টু সংস্কৰণ 1110 জিঅ'জেব্ৰা সংস্কৰণ 3247.0 ব্যৱহাৰ কৰিছো আমি নিম্নলিখিত জিঅ'জেব্ৰা সৰঞ্জামবোৰ ব্যৱহাৰ কৰিম segment between two points circle with center and radius ellipse polygon new point আৰু insert text নতুন জিঅ'জেব্ৰা উইন্ডো খুলক dash home আৰু media apps ইয়াৰ ওপৰত টিপক টাইপত education আৰু জিঅ'জেব্ৰা চয়ন কৰক এতিয়া ৰম্বাসৰ ক্ষেত্ৰফল নিৰ্ণয় কৰা যাওক পৰৱৰ্তী টিউটৰিয়েলৰ quadrilateral.ggb ফাইলটো ব্যৱহাৰ কৰক ফাইল ওপেনত টিপক quadrilateral.ggb টিপক ওপেনত টিপক ৰম্বাসৰ ক্ষেত্ৰফল তাৰ কৰ্ণ দুটাৰ গুণফলৰ অৰ্ধক হয় এইটোক প্ৰদৰ্শন কৰাৰ বাবে ইনচাৰ্ট টেক্সট টুলৰ ওপৰত টিপক ড্ৰয়িং পেডৰ ওপৰত টিপক এটা টেক্সট বাকচ প্ৰদৰ্শিত হ'ব ডবল উদ্ধৃতি চিহ্ন খুলক লিখক এৰিয়া অফ দা ৰম্বাস ইকুৱেলছ টু ডবল উদ্ধৃতি চিহ্ন বন্ধ কৰক প্লাস সংযুক্তকৰণৰ বাবে বন্ধনী খুলক লিখক 1/2 স্পেস f স্পেস g বন্ধনী বন্ধ কৰক f আৰু g হল ৰম্বাসৰ কৰ্ণ ওকে টিপক ইয়াত ড্ৰয়িং পেডৰ ওপৰত ৰম্বাসৰ ক্ষেত্ৰফল প্ৰদৰ্শিত আছে ইয়াৰ পিছত পৰিসীমা মানে পেৰিমিটাৰ বিচাৰক ইনচাৰ্ট টেক্সট টুলৰ ওপৰত টিপক ড্ৰয়িং পেডৰ ওপৰত টিপক এটা টেক্সট বাকচ প্ৰদৰ্শিত হ'ব ডাবল উদ্ধৃতি চিহ্ন খুলক লিখক পেৰিমিটাৰ অফ দা ৰম্বাস ইকুৱেলছ টু ডাবল উদ্ধৃতি চিহ্ন বন্ধ কৰক প্লাস বন্ধনী খুলক লিখক 4 স্পেস a বন্ধনী বন্ধ কৰক a হল ৰম্বাসৰ এটা বাহু ওকে টিপক ৰম্বাসৰ পৰিসীমা ইয়াত ড্ৰয়িং পেডৰ ওপৰত প্ৰদৰ্শিত আছে এতিয়া ফাইলটো সংৰক্ষণ কৰক ফাইল আৰু সেভ এজ ইয়াত টিপক আমি ফাইলৰ নাম rhombus area perimeter হিসাবে লিখিম rhombus area perimeter save টিপক এটা নিৰ্দেশিত কাম হিসাবে আপুনি ট্ৰেপেজিয়াম ক্ষেত্ৰফল আৰু পৰিসীমা বিচাৰক cons trapezium.ggb ফাইলৰ আউটপুট ব্যৱহাৰ কৰক জিক b হিসাবে নামান্তৰ কৰক ক্ষেত্ৰফলৰ সূত্ৰ ইকুৱেল টু ব্ৰেকেটত সমান্তৰাল বাহুবোৰৰ যোগফলৰ অৰ্ধক ইনটু ব্ৰেকেটত উলম্বৰ উচ্চতা ইকুৱেল টু ব্ৰেকেটৰ ভিতৰত a + b / 2 ইনটু h পৰিসীমাৰ সূত্ৰ ইকুৱেল টু ব্ৰেকেটৰ ভিতৰত বাহুবোৰৰ যোগফল ইকুৱেল টু ব্ৰেকেটৰ ভিতৰত a + b + c + d নিৰ্দেশিত কামৰ আউটপুট এই ৰকমে দেখাত হোৱা উচিত এটা গোলক আকাৰ বাবে এটা নতুন জিঅ'জেব্ৰা উইন্ডো খুলক ফাইল নিউ টিপক টুলবাৰত সাৰ্কেল উইথ চেণ্টাৰ এণ্ড ৰেডিয়াছ টুলত টিপক ড্ৰয়িং পেডত বিন্দু 8 টিপক এটা টেক্সট বাকচ প্ৰদৰ্শিত হ'ব ব্যাসাৰ্ধৰ বাবে মান 2 লিখক ওকে টিপক এটা বৃত্ত তৈয়াৰ হৈ গৈছে যাৰ কেন্দ্ৰ a আৰু ব্যাসাৰ্ধ 2 সেন্টিমিটাৰ টুলবাৰ পৰা নিউ পইণ্ট টুল নিৰ্বাচন কৰক বৃত্তৰ পৰিসীমাত বিন্দু b চিহ্নিত কৰক segment between two points tool নিৰ্বাচন কৰক বিন্দু a আৰু b ক বৃত্তৰ ব্যাসাৰ্ধ হিচাপে যুক্ত কৰক অনুভূমিক মানে হৰিজন্টেল ফালে CDE নামৰ এটা উপবৃত্ত আকক যি বৃত্তৰ পৰিসীমাক স্পৰ্শ কৰে ইলিপছ টুলৰ ওপৰত টিপক পৰিসীমাত মানে সাৰকামফাৰেন্সত ইটোৱে সিটোক কোণাকুণিভাৱে বিপৰীত দিশত বিন্দু C আৰু D আৰু তৃতীয় বিন্দু E ক বৃত্তৰ ভিতৰত চিহ্নিত কৰক ইয়াত গোলক অকা হৈ গৈছে
এতিয়া গোলকৰ পৃষ্ঠ ক্ষেত্ৰফল মানে সাৰফেস এৰিয়া বিচাৰক ইনসাৰ্ট টেক্সট টুলৰ ওপৰত টিপক ড্ৰয়িং প্যাডৰ ওপৰত টিপক এটা টেক্সট বাকচ প্ৰদৰ্শিত হ'ব অনুগ্ৰহ কৰি টেক্সট বাকচৰ ড্ৰপ ডাউনত বিশেষ অক্ষৰ চিনাক্ত কৰক পাই পাবলৈ তলত স্ক্ৰল কৰক ডাবল উদ্ধৃতি চিহ্ন খুলক লিখক surface area of the sphere equal to double উদ্ধৃতি চিহ্ন বন্ধ কৰক প্লাস বন্ধনী খুলি 4 স্পেস তালিকাৰ পৰা পাই নিৰ্বাচন কৰক স্পেস a তালিকাৰ পৰা স্কয়াৰ নিৰ্বাচন কৰক বন্ধনী বন্ধ কৰক ওকেত টিপক গোলকৰ পৃষ্ঠ ক্ষেত্ৰফল ইয়াত প্ৰদৰ্শিত হৈছে আমি ইয়াৰ ওপৰত টিপু আৰু ইয়াক টানি তলত ৰাখক ইয়াৰ পিছত আয়তন মানে ভলিউম বিচাৰক ইনসাৰ্ট টেক্সট টুলৰ ওপৰত টিপক ড্ৰয়িং প্যাডৰ ওপৰত টিপক এটা টেক্সট বাকচ প্ৰদৰ্শিত হ'ব ডাবল উদ্ধৃতি চিহ্ন খুলক লিখক ভলিউম অফ the sphere equal to ডাবল উদ্ধৃতি চিহ্ন বন্ধ কৰক প্লাস বন্ধনী খুলি 4/3 স্পেস তালিকাৰ পৰা পাই নিৰ্বাচন কৰক স্পেস a তালিকাৰ পৰা কিউব নিৰ্বাচন কৰক বন্ধনী বন্ধ কৰক ওকে টিপক গোলকৰ আয়তন ইয়াত প্ৰদৰ্শিত হৈছে আমি ইয়াৰ ওপৰত টিপু আৰু ইয়াক টানি তলত ৰাখক এতিয়া এটা শংকু মানে কোণ আঁকক পলিগন টুলৰ ওপৰত টিপক বিন্দু C D আৰু বহিস্থিত মানে এক্সটাৰ্নেল বিন্দু F ত টিপক আৰু এবাৰ C টিপক সেগমেন্ট বিটুইন টু পইণ্টছ টুল নিৰ্বাচন কৰক বিন্দু F আৰু A ক যুক্ত কৰক আমি শংকুৰ উচ্চতা পাও আমি অবজেক্টৰ নাম B পৰা H লৈ পৰিবৰ্তন কৰিম যি শংকুৰ উচ্চতা সূচিত কৰে অবজেক্ট B ত ৰাইট ক্লিক কৰক ৰিনেমত টিপক B ৰ সলনি H লিখক ওকে টিপক আমি অবজেক্ট C1 ক S হিচাপে পৰিবৰ্তন কৰিম যি শংকুৰ তিৰ্যক উচ্চতা সূচিত কৰে অবজেক্ট C1 ত ৰাইট ক্লিক কৰক ৰিনেমত টিপক C1 ক S লৈ পৰিবৰ্তন কৰক ওকে টিপক এতিয়া শংকুৰ পৃষ্ঠ ক্ষেত্ৰফল আৰু আয়তন নিৰ্ণয় কৰক আমি টুলবাৰ পৰা ইনসাৰ্ট টেক্সট টুল ব্যৱহাৰ কৰিব পাৰো অথবা আমি ইনপুট বাৰ ব্যৱহাৰ কৰিব পাৰো আমি ইনপুট বাৰ ব্যৱহাৰ কৰিম অনুগ্ৰহ কৰি ইনপুট বাৰত ড্ৰপ ডাউন সূচীৰ পৰা বিশেষ অক্ষৰ চিনাক্ত কৰক পাই বিচাৰিবলৈ তলত স্ক্ৰল কৰক ইনপুট বাৰত লিখক সাৰফেস এৰিয়া ইকুৱেল টু বন্ধনী খুলক তালিকাৰ পৰা পাই নিৰ্বাচন কৰক স্পেস a স্পেস s প্লাস তালিকাৰ পৰা পাই নিৰ্বাচন কৰক স্পেস a তালিকাৰ পৰা স্কয়াৰ নিৰ্বাচন কৰক বন্ধনী বন্ধ কৰক এন্টাৰ টিপক বীজগণিত দৃশ্যত মানে এলজেব্ৰা ভিউত শংকুৰ মানে কোণৰ পৃষ্ঠ ক্ষেত্ৰফল প্ৰদৰ্শিত হয় অনুগ্ৰহ কৰি মনত ৰাখিব যেতিয়া আমি ইনপুট বাৰ ব্যৱহাৰ কৰো উত্তৰ বীজগণিত দৃশ্যলৈ মানে এলজেব্ৰা ভিউলৈ প্ৰদৰ্শিত হয় এতিয়া আয়তন বিচাৰো ভলিউম ইকুৱেল টু বন্ধনী খুলক 1/3 স্পেস তালিকাৰ পৰা পাই নিৰ্বাচন কৰক স্পেস a তালিকাৰ পৰা স্কয়াৰ নিৰ্বাচন কৰক স্পেস h বন্ধনী বন্ধ কৰক এন্টাৰ টিপক শংকুৰ আয়তন ইয়াত বীজগণিত দৃশ্যত মানে এলজেব্ৰা ভিউত প্ৰদৰ্শিত হয় এতিয়া ফাইলটো সংৰক্ষণ কৰক সেভ এছত টিপক আমি ফাইলৰ নাম sphere কোণ হিচাপে লিখিম সেভত টিপক ইয়াৰ সৈতে আমি এই টিউটৰিয়েলৰ শেষলৈ আহিছো সংক্ষেপে এই টিউটৰিয়েলত আমি নিৰ্ণয় কৰিব শিকিছো ৰম্বাসৰ ক্ষেত্ৰফল আৰু পৰিসীমা গোলক আৰু শংকুৰ পৃষ্ঠ ক্ষেত্ৰফল গোলক আৰু শংকুৰ আয়তন আমি গোলক আৰু শংকু আঁকাও শিকিছো এটা নিৰ্দেশিত কাম হিচাপে আপুনি সিলিন্ডাৰৰ আয়তন আৰু পৃষ্ঠ ক্ষেত্ৰফল নিৰ্ণয় কৰক এটাৰ তলত আৰু এটা একেই মাপৰ দুটা উপবৃত্ত মানে ইলিপছেছ আঁকক উপবৃত্তৰ প্ৰান্তবোৰ মানে এজেছ যুক্ত কৰক চেণ্টাৰ টুল ব্যৱহাৰ কৰি এটা উপবৃত্তৰ কেন্দ্ৰ বিচাৰক কেন্দ্ৰ আৰু প্ৰান্ত যুক্ত কৰক
অবজেক্ট b ক h হিসাবে আৰু e ক r হিসাবে পৰিবৰ্তন কৰক পৃষ্ঠ ক্ষেত্ৰফল মানে সাৰফেস এৰিয়া ইকুৱেল টু 2 pi r ব্ৰেকেটৰ ভিতৰত r plus h আয়তন মানে ভলিউম ইকুৱেল টু pi r square h নিৰ্দেশিত কামৰ আউটপুট এই ৰকমে দেখাত হোৱা উচিত এই URLত উপলব্ধ ভিডিওটো চাওক এটো স্পোকেন টিউটৰিয়েল প্ৰকল্পক সংক্ষেপে বিৱৰণ কৰে যদি আপোনাৰ ওচৰত ভাল বেণ্ডৱিডথ নাথাকে তেনেহলে আপুনি ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালাৰ আয়োজন কৰে যোনে অনলাইন পৰীক্ষা পাছ কৰে তেখেতলোকক প্ৰশংসাপত্ৰ দিয়া হয় আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু টিচাৰ প্ৰকল্পৰ অংশবিশেষ এইটো ভাৰত চৰকাৰৰ ICT MHRD নেশ্যনেল মিছন অন এডুকেশ্যন দ্বাৰা সমৰ্থিত আপুনি এই সম্বন্ধে আৰু তথ্য এই ৱেবছাইটত দেখিব পাৰে এই পাঠটি অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ